Hello students. আজিৰ এই ভিডিঅ'টোত আমি আৰম্ভ কৰিব গৈছো যে দশম শ্ৰেণীৰ যিটো দ্বিতীয় অধ্যায়ৰ যে এচিড ক্ষাৰক আৰু লৱণ অৰ্থাৎ এচিড বেছ এণ্ড সল্টছৰ যিটো আৰম্ভ কৰিছিলো তো ইয়াৰ আগৰ ভিডিঅ'টোত আমি এচিডৰ আৰু ক্ষাৰকৰ কিছু ধৰ্মৰ বিষয়ে আলোচনা কৰিছো আজি আমাৰ যেটো হ'ব হেতু হৈছে কি যে এচিড আৰু ক্ষাৰকে পৰস্পৰৰ সৈতে কৰা বিক্ৰিয়া মানে এচিড আৰু ক্ষাৰকে এজনে আনজনৰ লগত ইটোৱে হিটোৰ লগত কিনে ধৰণৰ বিক্ৰিয়া কৰে এচিড আৰু ক্ষাৰকে পৰস্পৰে পৰস্পৰৰ লগত কৰা বিক্ৰিয়া reaction between acid and base the acid or base how acids reacts with each other acid and base reacts with each other the acid আৰু ক্ষাৰকে কেনে ধৰণে কি হয় নিজৰ লগত ইহতে এটা আনটোৰ লগত কেনে ধৰণে বিক্ৰিয়া কৰে হেতু যদি আমি চাও ইয়াত আমি যিকোনো যদি এচিড এটা লও এক্সাম্পল হিচাপত আমি কি ললো যেনিবা হাইড্ৰোক্লোৰিক এচিড লৈছো আৰু ক্ষাৰক হিচাপে আমি যদি সোডিয়াম হাইড্ৰক্সাইড লও আৰু এই দুটা বিক্ৰিয়া কৰি কি উৎপন্ন কৰে আমি জানো যে সোডিয়াম ক্লোৰাইড আৰু পানী উৎপন্ন কৰিব অৰ্থাৎ এচিড আৰু ক্ষাৰে এটাই আনটোৰ লগত বিক্ৰিয়া কৰি কি কৰে এচিডে ক্ষাৰে এচিডৰ ধৰ্ম নোহোৱা কৰে আৰু এচিডে ক্ষাৰৰ ধৰ্ম নোহোৱা কৰে অৰ্থাৎ সাধাৰণভাৱে যদি কও এচিড যোগ ক্ষাৰ কি দিব উৎপন্ন কৰিব লৱণ আৰু পানী অর্থাৎ এসিড আৰু ক্ষাৰে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে লৱণ আৰু পানী উৎপন্ন কৰে আৰু এই বিক্ৰিয়াটোত কি হয় এসিডে ক্ষাৰক প্ৰশমিত কৰে আৰু আকৌ ক্ষাৰে এসিডক প্ৰশমিত কৰে মানে দুইটাই এটা আনটো কি কৰে প্ৰশমিত কৰি পানী উৎপন্ন কৰিব আৰু লগত কি হ'ব উদাসীন কিছু মানে লৱণ উৎপন্ন হ'ব এতিয়া লৱণটো 100% যে প্ৰশম হ'ব সেইটো নিৰ্ভৰ কৰিব কি কেনেকুৱা ধৰণৰ এসিড আৰু ক্ষাৰৰ মাজত বিক্ৰিয়া ঘটিছে হেতুৰ ওপৰত নিৰ্ভৰ কৰে যে নহক আমি সাধাৰণতে তীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰৰ মাজত বিক্ৰিয়া ঘটিলে কি হ'ব সদায় প্ৰশম লৱণ প্ৰস্তুত হ'ব যদি মৃদু ক্ষাৰ আৰু মৃদু এচিডৰ মাজত বিক্ৰিয়া ঘটে তথাপি কি হ'ব প্ৰশম লৱণ প্ৰস্তুত হ'ব যদি তীব্ৰ এচিড আৰু মৃদু ক্ষাৰৰ মাজত বিক্ৰিয়া হয় তেতিয়া লৱণটো সামান্য পৰিমাণে কি হ'ব এচিডিক হ'ব বা আম্লিক হ'ব আৰু যদি তীব্ৰ ক্ষাৰ আৰু মৃদু এচিড হয় তীব্ৰ ক্ষাৰক আৰু যদি মৃদু এচিড হয় তেতিয়া হলে লৱণটো সামান্য পৰিমাণে কি হ'ব ক্ষাৰকীয় গুণটো থাকি যাব যে নহক এতিয়া আমি যদি চাও যে এচিড আৰু ক্ষাৰকে সদায় বিক্ৰিয়া কৰি কি উৎপন্ন কৰে লৱণ আৰু পানী উৎপন্ন কৰিব গতিকে এইটো হৈছে আমাৰ সাধাৰণ বিক্ৰিয়া এক্সাম্পল হিচাপত আমি সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোক্লোৰিক এচিডৰ মাজত হোৱা বিক্ৰিয়াটো দেখুৱাইছো বা ইয়াৰ উপৰি আমি যদি বেলেগ দেখুৱাও বেলেগ এচিড যদি লও সাপোজ সালফেৰিক এচিড লৈছো আৰু ক্যালসিয়াম হাইড্ৰক্সাইড যদি লও এই দুটা মাজত বিক্ৰিয়া ঘটি উৎপন্ন কৰিব ক্যালসিয়াম সালফেট আৰু পানী উৎপন্ন কৰিব গতিকে এইটো এটা কি আমাৰ কি হ'ব প্ৰশমন বিক্ৰিয়া এচিড আৰু ক্ষাৰৰ মাজত হোৱা বিক্ৰিয়া উদাহৰণ আমাৰ ঢেৰ আছে বিভিন্ন ধৰণৰ আমি উদাহৰণ লব পাৰো এতিয়া বিক্ৰিয়াটো কি হৈ থকা নাই সন্তুলিত হৈ থকা নাই সন্তুলিত কৰিবলৈ হলে কি কৰিবলৈ H2 হাইড্ৰোজেন দুটা অক্সিজেন এটা দুটা এটা চাৰিটা মানে ইয়াতে দুই দিয়াৰ লগে লগে কি হৈ যাব বিক্ৰিয়াটো সন্তুলিত হৈ যাব এইটো বিক্ৰিয়া অলৰেডি কি হৈ আছে সন্তুলিত হৈ আছে গতিকে সন্তুলিত কৰাৰ প্ৰয়োজন নাই গতিকে এই কয়টা হৈছে কি আমাৰ এচিড আৰু ক্ষাৰৰ মাজত হোৱা বিক্ৰিয়া এবাৰ নেক্সট যদি লও যে এচিডে ধাতব অক্সাইডৰ লগত কেনে ধৰণে বিক্ৰিয়া কৰে যে এচিড আৰু ধাতব অক্সাইডৰ মাজত বিক্ৰিয়া বা এচিডে ধাতব অক্সাইডৰ লগত কৰে বিক্ৰিয়া এচিড আৰু ধাতব অক্সাইডৰ মাজত বিক্ৰিয়া how acid reacts with metal oxide এতিয়া metal oxide যদি লও মানে acid and metal oxide acid আৰু ধাতব অক্সাইড যদি বিক্ৰিয়া কৰে মেটেল অক্সাইড মানে যিকোনো মেটেল অক্সাইড যেনেবা সোডিয়াম অক্সাইড হ'ব পাৰে বা ক্যালসিয়াম অক্সাইড হ'ব পাৰে
এনেকুৱা ধৰণৰ বিক্ৰিয়াবিলাক যদি কৰে এচিডে এইবিলাকৰ লগত কেনে ধৰণৰ বিক্ৰিয়া কৰি কি উৎপন্ন কৰে যে আমি জানো যে মেটেল অক্সাইড বা ধাতব অক্সাইড বিলাক এচিড এণ্ড মেটেল অক্সাইড ৰিয়েকশ্যন বিটুইন এচিড এণ্ড মেটেল অক্সাইড এচিড আৰু মেটেল অক্সাইডে কেনেকুৱা ধৰণৰ যে এচিড আৰু ধাতব অক্সাইডৰ মাজত বিক্ৰিয়া যে এচিড আৰু ধাতব অক্সাইডৰ মাজত কেনেকুৱা ধৰণৰ বিক্ৰিয়া হয় উদাহৰণ হিচাপে যদি লওঁ আমি যদি এটা সিম্পল এক্সাম্পল লওঁ যে হাইড্ৰক্লৰিক এচিড লৈছো আৰু কপাৰ অক্সাইড ধাতু লৈছো যে কপাৰ অক্সাইডৰ বৰণটো কি হয় সাধাৰণতে কলা কলা বৰণৰ হয় গতিকে এইটোৰ লগত যেতিয়া HCl অৰ্থাৎ হাইড্ৰক্লৰিক এচিড যোগ কৰা হ'ব হাইড্ৰক্লৰিক এচিডৰ মাজত বিক্ৰিয়া ঘটোৱা হ'ব বিক্ৰিয়া ঘটি কি উৎপন্ন কৰিব ই কপাৰ ক্লোৰাইড উৎপন্ন কৰিব আৰু লগত পানী উৎপন্ন কৰিব আৰু কপাৰ ক্লোৰাইডৰ বৰণটো কি হয় সাধাৰণতে পাতল সেউজীয়া বৰণৰ হয় বিক্ৰিয়াটো যেতিয়া সংঘটিত হ'ব আমি গম পাম যেতিয়াই কপাৰ অক্সাইডৰ কি কৰা যাব হাইড্ৰক্লৰিক এচিড দ্ৰৱ যোগ কৰা যাব লাহে লাহে ইয়াৰ কলা বৰণটো লাহে লাহে পাতল হৈ আহি লাহে কি হ'ব সেউজীয়া বৰণলৈ পাতল সেউজীয়া নীলা সেউজীয়া বৰণলৈ কি হ'ব পৰিৱৰ্তিত হ'ব আৰু লগত কি হয় পানী উৎপন্ন হয় গতিকে এই বিক্ৰিয়াটো হৈছে এটা কি মানে এচিড আৰু ধাতব অক্সাইডৰ মাজত হোৱা বিক্ৰিয়া গতিকে এচিড আৰু ধাতব অক্সাইডৰ মাজত বিক্ৰিয়া ঘটি কি উৎপন্ন হয় লৱণ আৰু পানী উৎপন্ন হয় একে ধৰণৰ এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়াৰ হোৱা ধৰণে এনেকুৱা হয় যে এচিড আৰু ধাতব অক্সাইডৰ মাজত বিক্ৰিয়া হৈ লৱণ আৰু পানী উৎপন্ন হয় গতিকে এইটো হৈছে আমাৰ জেনেৰেলাইজ এবাৰ যদি আমি নেক্সট চাওঁ যে ক্ষাৰকে অধাতব অক্সাইডৰ লগত কৰা বিক্ৰিয়া এবাৰ ক্ষাৰ আৰু অধাতব অক্সাইড নন মেটেল অক্সাইডছ যে ক্ষাৰকৰ মাজত ক্ষাৰকে অধাতব অক্সাইডৰ লগত কৰা বিক্ৰিয়া অক্সাইডৰ লগত কৰা বিক্ৰিয়া বা কেনেকে বিক্ৰিয়া কৰে ক্ষাৰক base and non-metal oxide how base and non-metal oxide reacts মানে নন মেটেল অক্সাইড আৰু বেছৰ মাজত অৰ্থাৎ ক্ষাৰক আৰু অধাতৱীয় অক্সাইডৰ মাজত কেনে ধৰণৰ বিক্ৰিয়া সংঘটিত হয় সেইটো চাবৰ কাৰণে আমি এটা সহজ এক্সাম্পল লওঁ আমাৰ এটা ক্ষাৰ আছে কি কেলছিয়াম হাইড্ৰক্সাইড ক্ষাৰ আমি যদি চূণ পানী লওঁ চূণ পানীটো কি কেলছিয়াম হাইড্ৰক্সাইড এটা ক্ষাৰ আৰু ইয়াৰ মাজেদি আমি কি কৰো অধাতৱীয় অক্সাইড আমি জানো যে অধাতৱীয় অক্সাইড কি কাৰ্বন ডাই অক্সাইড আমি যদি কাৰ্বন ডাই অক্সাইড এই ক্ষাৰ দ্ৰৱৰ মাজেৰে কেলছিয়াম হাইড্ৰক্সাইড দ্ৰৱৰ মাজেৰে পাৰ কৰা হয় তেতিয়াহ'লে ইয়াৰ পৰা কি উৎপন্ন হয় ইয়াৰ পৰা কি পোৱা যায় কেলছিয়াম কাৰ্বনেট উৎপন্ন হয় কি উৎপন্ন হ'ব কেলছিয়াম কাৰ্বনেট আৰু লগত উৎপন্ন হয় পানী কেলছিয়াম কাৰ্বনেট আৰু পানী অৰ্থাৎ ক্ষাৰে অধাতব অক্সাইডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে এইটো হৈছে কি কেলছিয়ামৰ লৱণ কেলছিয়াম কাৰ্বনেট লৱণ আৰু এইটো হৈছে কি পানী অৰ্থাৎ এইটো এটা চূণশিল উৎপন্ন কৰে যিয়ে নহওক একে ধৰণৰ এই এচিডে ধাতব অক্সাইডৰ লগত বিক্ৰিয়া কৰাৰ নিচিনাকে ক্ষাৰকে কি কৰে অধাতব অক্সাইডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে এইটো যদি আমি সাধাৰণভাৱে লিখিব যাওঁ সাধাৰণতে কি হয় ক্ষাৰ যে ক্ষাৰক প্লাস অধাতব অক্সাইড অধাতব অক্সাইড gives লবণ প্লাস পানী এইটো যদি লক্ষ্য কৰো এই বিক্ৰিয়াটোৰ পৰা আৰু ইয়াৰ আগৰ যেটো বিক্ৰিয়া পালো এচিড আৰু ধাতব অক্সাইড পানী এই দুটা বিক্ৰিয়াৰ পৰা আমি এটা বস্তু সিদ্ধান্ত ল'ব পাৰো এটা সিদ্ধান্তত উপনীত হ'ব পাৰো যে এচিড আৰু ক্ষাৰৰ মাজত বিক্ৰিয়া কৰি যেনেকৈ লৱণ আৰু পানী উৎপন্ন হয় ঠিক একেদৰে এচিড আৰু ধাতব অক্সাইডৰ মাজত বিক্ৰিয়া হৈ লৱণ আৰু পানী উৎপন্ন হৈছে ক্ষাৰক আৰু অধাতৱীয় অক্সাইডৰ মাজত বিক্ৰিয়া হৈ লৱণ আৰু পানী উৎপন্ন হৈছে অৰ্থাৎ এটোৰ দ্বাৰা আমি বুজিব পাৰো যে আমাৰ ধাতব অক্সাইড বিলাক সাধাৰণতে কি হয় ক্ষাৰকীয় গুণ বিশিষ্ট আৰু অধাতৱীয় অক্সাইড বিলাক কি হয়
আমলিক গুণ বিশিষ্ট বা এচিডীয় গুণ বিশিষ্ট, যাৰ কাৰণে ক্ষাৰ আৰু এচিডৰ মাজত বিক্ৰিয়া হোৱাৰ নিচিনাকে বিক্ৰিয়াটো হৈছে, এচিড আৰু ক্ষাৰৰ মাজত বিক্ৰিয়া হোৱাৰ নিচিনাকে বিক্ৰিয়াটো হৈছে। অৰ্থাৎ ধাতৱ অক্সাইড বিলাক ক্ষাৰকীয় গুণ সম্পন্ন আৰু অধাতৱী অক্সাইড বিলাক আমলিক গুণ সম্পন্ন বা এচিডিক গুণ সম্পন্ন। এবাৰ যে আমাৰ নেক্সট পইণ্টটো চাওঁ, নেক্সট পইণ্টটোত কি আছে যে সকলো এচিড আৰু ক্ষাৰকৰ কি হয় সাৰ্বজনীন গুণটো যদি চোৱা যায়, এচিডৰ আচলতে সাধাৰণ গুণবিলাক কি কি? এতিয়া এচিডৰ ধৰ্মবিলাক জানো আমি। এচিডৰ সাধাৰণ গুণ বুলি ক'বলৈ হলে এতিয়া যদি চাওঁ, এচিড বুলি কোৱাৰ লগে লগে তাত কি থাকিব লাগিব, আমি তাৰ এচিডৰ যিটো সংজ্ঞা মতে পাইছো, তাত কি থাকিব লাগিব H+, অৰ্থাৎ হাইড্ৰজেন আয়ন এৰি দিব পৰা, হাইড্ৰজেন আয়ন ডনেট কৰিব পৰা কেপাচিটি তাত থাকিব লাগিব। গতিকে সেইটো কি বুলি কোৱা হয়, এচিড বুলি কোৱা হয়। অৰ্থাৎ আমি এচিড বুলি কোৱাৰ লগে লগে তাত কি থাকে, সাধাৰণতে সৰ্বসাধাৰণ হিচাপত আমি কি পাওঁ যে এচিডত কি আছে, হাইড্ৰজেন থাকে। কিন্তু সকলো হাইড্ৰজেন থকা যৌগই কি নহয়, এচিড নহয়। এক্সাম্পল হিচাপত যদি লওঁ HCl, H2SO4, এইকেইটাতো এচিড আমি গমেই পাওঁ। যে এইটোৰ লগে লগে যদি আমি কি লওঁ, গ্লুকোজটো লওঁ, গ্লুকোজ আৰু এলকহল যদি লওঁ, এলকহল যদি লওঁ, আৰু এই প্ৰত্যেকটো বস্তুৰ জলীয় দ্ৰৱত, মানে HCl ৰ জলীয় দ্ৰৱ, সালফিউৰিক এচিডৰ জলীয় দ্ৰৱ, গ্লুকোজৰ জলীয় দ্ৰৱ আৰু এলকহলৰ জলীয় দ্ৰৱত যদি কি কৰো, আমি বিদ্যুৎ চালিত কৰো, তেতিয়াহ'লে দেখা যাব যে HCl ৰ মাজেদি বিদ্যুৎ প্ৰবাহ চালিত হ'ব, সালফিউৰিক এচিডৰ মাজেদি বিদ্যুৎ প্ৰবাহ চালিত হ'ব, কিন্তু গ্লুকোজৰ মাজেদি বিদ্যুৎ প্ৰবাহ চালিত নহয়, এলকহলৰ দ্ৰৱৰ মাজেদিও বিদ্যুৎ প্ৰবাহ চালিত নহ'ব। এইটোৱে প্ৰমাণ কৰে যে হাইড্ৰক্লৰিক এচিড আৰু সালফিউৰিক এচিডে কি কৰে, হাইড্ৰজেন আয়ন, মানে দ্ৰৱটোত হাইড্ৰজেন আয়ন কি কৰিব পাৰে, এৰি দিয়ে, যাৰ কাৰণে কি হয়, ইহঁতে বিদ্যুৎটো পৰিবহন কৰিব পাৰে। আনহাতে যদিও গ্লুকোজ আৰু এলকহলত হাইড্ৰজেন আছে, ইহঁতে পানীৰ লগত বিক্ৰিয়া নকৰে, ইহঁতে পানীৰ মাজত কি কৰে, পানীৰ লগত কেৱল পানীৰ লগত এটা কি কৰে, হাইড্ৰজেন বান্ধনি গঠন কৰি পানীৰ লগত মিহলি হৈ থাকে। গতিকে ইহঁতৰ দ্ৰৱত কি নহয়, কোনো ধৰণৰ হাইড্ৰজেন আয়ন নাথাকে, যাৰ কাৰণে ইহঁতে কি কৰিব নোৱাৰে, বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে। অৰ্থাৎ যে সকলো হাইড্ৰজেন থকা যৌগই এচিড নহয়। এচিড হবলৈ হলে কি থাকিব লাগিব, পানীৰ লগত বিক্ৰিয়া হলে বা পানীৰ লগত যেতিয়া দ্ৰৱীভূত হ'ব, তাত কি দিব লাগিব, হাইড্ৰজেন আয়ন এৰি দিব পৰা গুণটো থাকিব লাগিব, তেতিয়াহে তাক এচিড বুলি কোৱা হ'ব। একে ধৰণৰ ক্ষাৰকৰ ক্ষেত্ৰত যদি চোৱা যায়, ক্ষাৰক কি কৰে, পানীৰ লগত পানীত যেতিয়া দ্ৰৱীভূত হয় বা পানীৰ লগত যেতিয়া কৰা হয়, বিক্ৰিয়া কৰে, তেতিয়া কি উৎপন্ন কৰি দিয়ে, হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে। গতিকে এইবিলাক হৈছে কি ক্ষাৰকৰ কিছু সাধাৰণ গুণ। ইয়াৰ পিছৰ যিটো টপিক আছে যে জলীয় দ্ৰৱত এচিড আৰু ক্ষাৰকৰ কি পৰিৱৰ্তন হয়। যে জলীয় দ্ৰৱত এইটোৱে আমি এতিয়া এইমাত্ৰ যি আলোচনা কৰিছিলো, সেই বস্তুটোৱে আচলতে যে এচিড আৰু ক্ষাৰকে জলীয় দ্ৰৱত অৰ্থাৎ পানীৰ লগত কেনেকুৱা ধৰণৰ কি বিক্ৰিয়া কৰে। এতিয়া এচিড যদি চোৱা যায়, এচিডৰ ক্ষেত্ৰত যদি চাওঁ, যেনেকুৱা হাইড্ৰক্লৰিক এচিড যদি পানীৰ লগত বিক্ৰিয়া হয়, মানে পানীত জলীয় দ্ৰৱত কেনেকুৱা ধৰণৰ ইয়াৰ কি হ'ব, পৰিৱৰ্তন ঘটিব। যে হাইড্ৰক্লৰিক এচিডে পানীৰ লগত যেতিয়া বিক্ৰিয়া হ'ব, ইয়াত কি উৎপন্ন কৰিব, হাইড্ৰনিয়াম আয়ন আৰু ক্লোৰাইড আয়ন উৎপন্ন কৰিব। অৰ্থাৎ ইয়াৰ যিটো আয়ন দুটা, সেই দুটা কি হ'ব, ভাগ হৈ হাইড্ৰজেন আয়নে পানীৰ লগত কৰি হাইড্ৰনিয়াম আয়ন আৰু ক্লোৰাইড আয়নটো ক্লোৰাইড আয়ন হিচাপে কি হ'ব, মুক্ত হ'ব, আৰু ইহঁতে এটা বিদ্যুৎ বিশ্লেষক হিচাপে কি কৰিব, কাম কৰিব। আৰু হাইড্ৰজেন আয়ন যেহেতু মুক্ত কৰে, গতিকে ই কি কৰিব, বিদ্যুৎ প্ৰবাহিত কৰিব পাৰিব। একেধৰণে যদি ক্ষাৰ লোৱা যায়, এতিয়া ক্ষাৰ যদি লওঁ, ক্ষাৰকৰ ক্ষেত্ৰত আমি এক্সাম্পল হিচাপত সোডিয়াম হাইড্ৰক্সাইডে যদি লওঁ, সোডিয়াম হাইড্ৰক্সাইডে যদি পানীৰ লগত বিক্ৰিয়া কৰে, পানীত বিক্ৰিয়া যদি কৰে, পানীৰ লগত বিক্ৰিয়া হৈ কি কৰিব, সোডিয়াম আয়ন আৰু হাইড্ৰক্সাইড আয়ন দিয়ে, সোডিয়াম আয়ন আৰু হাইড্ৰক্সাইড আয়ন প্ৰস্তুত কৰিব। গতিকে এই দুটা কি হ'ব, আয়ন হিচাপে থাকিব। এনেকুৱা ধৰণৰ কি কৰে, পৰিৱৰ্তনটা হয়। অৰ্থাৎ এচিড আৰু ক্ষাৰকে পানীৰ লগত বিক্ৰিয়া কৰি এচিডে হাইড্ৰনিয়াম আয়ন বা হাইড্ৰজেন আয়ন পানীত এৰি দিয়ে, আৰু ক্ষাৰে কি কৰে, হাইড্ৰক্সাইড আয়ন। এই দুটা বিক্ৰিয়াৰ ভিত্তিত আমি যদি বস্তুটো লক্ষ্য কৰো, এই দুটা বিক্ৰিয়া একেলগে, এইটো যদি
এই বিক্রিয়া যদি লগ লগাই দিওঁ অৰ্থাৎ HCl প্লাছ সোডিয়াম হাইড্ৰক্সাইড ইন প্ৰেজেন্স অফ H2O কি আহিব ইয়াতে আহে H প্লাছ আয়ন ইয়াতে আছে ক্লোৰাইড আয়ন ইয়াতে আহিব সোডিয়াম আয়ন ইয়াতে আহিল OH মাইনাছ আয়ন হাইড্ৰক্সাইড আয়ন আৰু এই ক্ষেত্ৰত কি হ'ব এই দুটাৰ পৰা এই পজিটিভ পজিটিভটো একেলগ হ'ব নোৱাৰে এইটো পজিটিভ এইটো নেগেটিভৰ লগত সোডিয়াম ক্লোৰাইড গঠন কৰে আৰু এই দুটা মিলি পানী আমি এইটো মানে সংক্ষিপ্তকৰণ কৰিব পাৰো বা বস্তুটো কি কৰিব পাৰো জেনেৰেলাইজ কৰিব পাৰো জেনেৰেলাইজ কৰি বস্তুটো কি হ'ব যে এচিড আৰু ক্ষাৰকে আমি যেটো পাইছিলো যে এচিড আৰু ক্ষাৰকে বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে লৱণ আৰু পানী উৎপন্ন কৰে এইটোকে এতিয়া যিকোনো এচিড মানে এচিডত হাইড্ৰোজেন থাকিব লগত X সামথিং যিয়ে নহওক এটা এনায়ন এটা থাকিব আৰু যিকোনো হাইড্ৰক্সাইড ক্ষাৰৰ ক্ষেত্ৰত কি থাকিব মেটেল তাৰ লগত OH আয়ন যদি থাকে এই দুটাৰ মাজত বিক্ৰিয়া ঘটি সাধাৰণতে কি হ'ব এইটো লগ হৈ MX হৈ যাব আৰু লগত কি উৎপন্ন হয় পানী উৎপন্ন হয় এইটোৱে হৈছে এচিড আৰু ক্ষাৰৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু পানী উৎপন্ন কৰা যেটো বিক্ৰিয়া এইটো সাধাৰণতে এনেকুৱা ধৰণৰ হিচাপত কি হয় সংঘটিত হয়